আজি মানে মোৰ ডাঙৰ জোঁৱাইটো নাতি ডাঙৰ নাতি আজি মানে তুলনি বিয়াৰ ৰিচিপশ্যন আছিলে। গতিকে সেই বিয়ালৈ আমি দিনত গৈছিলোঁ। যোৱাৰ পাছত আমি গধূলি সময়ত আমাৰ আলহী দুলহী মানে যোৰহাটৰ পৰা আহি আছিলে। আমাৰ কোলালী দেৰগাঁও আৰু তেনেকৈ গোটেইখিনি ইয়াত আছিলে। আমি বিয়া খাই মেলি আহি গধূলি সময়ত আকৌ মানে প্ৰায় 6:30মান বাজিছে। তেতিয়া আমি আকৌ মাত এষাৰ দি পেলাই তেওঁলোক যাবগৈ যোৰহাটলৈ যাবগৈ, গতিকে মাত এষাৰ আকৌ দি থৈ আহোঁ। সেই বুলি আমি আকৌ গুচি গ'লোঁ। যাওঁতে তেওঁলোকে ক'লে, মোকো ক'লে, আমাৰ জোঁৱাই টাউনৰ জোঁৱাইজনো ক'লে আপুনি থাকি কি কৰিব, গতিকে পটককৈ আমি আহিম যেতিয়া ব'লক মাত এষাৰ লাষ্টত দিম। মই তেনেকৈ দৰজা চৰজা মাৰি মানে হেৰিখনৰ গ্ৰিলৰ তলা মাৰি পেলাই আমি গুচি গ'লোঁ। বেছি টাইমটো হোৱা নাই, যাম আৰু আহিম। তাৰপৰা সিফালৰ ডাঙৰ গেটখনৰো মানে লক মাৰি দিছোঁ। লক নাই, মই হেণ্ডেল মাৰি এনেকৈ থৈছোঁ আহিম বুলি। ইয়াত কিন্তু এইটো লক কৰি থৈ গৈছোঁ। তাত খুব 15-10 মিনিটমান থকাৰ পাছতেই মানে খুব জোৰে বৰষুণ জাক আহি গ'ল। বৰষুণ তাত প্ৰায় 20 মিনিটমান সময় হয়তো খুব বেছি হ'ল নেকি, বৰষুণ জাক দি দিলে। এতিয়া আহিব নোৱাৰোঁ, আমি ৰৈ আছোঁ আৰু। তাৰ পাছত বৰষুণ এৰিছে, আমি আহিছোঁ আমাৰ গোটেই যোৰহাটৰ মানে কোলালীয়ে সতি পেলাই আৰু চব আহি পেলাই আমি দেখিছোঁ যে মেইন গেটখন মানে হুকটো খোল খাই আছে। মইতো আমি লগাই থৈ গৈছিলোঁ, এইটো কেলৈ খোল, হয়তো বোলো কোনোবাই আমাক বিচাৰি আহিছিলে পায় বিয়া ঘৰলৈ গ'ল বুলি ভাবি গুচি গ'ল। কিন্তু তাৰপৰাই আমি মাক কৰি আহোঁতে মানে এতিয়া গ্ৰিলৰ দেখিছোঁ চলা নাই, খোলা। তাৰপৰা দেখিছোঁ দৰজাও খোলা। ভিতৰত সোমাইছোঁ গোটেই আৰু মানে গড্ৰেজ খোলা আৰু চব সোণৰ বস্তুবোৰ মানে যিমান বস্তু আছিলে তেনেকুৱা ছেটবিলাকৰ চব সোণ উঠাই। কিমান টকাৰ মানে এতিয়া মোৰ ল'ৰাটোৰ কাৰণে মই গোটেইখিনি মানে সোণৰ নেকলেছ, খাৰু, ফুলি, আঙুঠি পৰা ইত্যাদি কৰি মানে প্ৰায় 2.5 লাখমান টকাৰ মানে বস্তু মই বনাই থোৱা আছিলোঁ বিয়াৰ কাৰণে। তাৰপৰা এতিয়া আমাৰ যোৰহাটৰ যিজনী মানে খোলালী ছোৱালীৰ মানে জীয়েকৰ নতুনকৈ বিয়া হৈছিলে, তেওঁলোকে গিৰিয়েকৰ পৰা দিয়া গোটেই সোণৰ ছেটখিনি ইয়ালৈ লৈ আহিছিলে। সেই ঘৰত গামোচা মানুহ নাথাকিলে, কিবা এটা চুৰটাৰ হয় বুলি ইয়ালৈকে লৈ আহিছিলে, মানে অলপ পিন্ধি ইয়াতে আমাৰ ঘৰতে থৈ গৈছিলে। সেইখিনিও মানে চুৰ হৈ গ'ল। এপ্ৰক্সিমেটলি তেওঁলোকৰ 70,000 মান পইচাও লৈ আহিছিলে, সেইখিনিও নিলে। আৰু আমাৰ মাইকী মানুহৰো চেইন, আঙুঠি 2টা আৰু জেনেৰেল মানে চেইন 2ডাল আৰু 10,000 টকা মানে এনেকৈ তেওঁ মানে গোপিনী ৰাইজৰ ধন জমা থাকে ইয়াত। সেই বাক্সটোও মানে খুলি মেলি চাই মানে পইচাটোও নিলে, সেইটো মানে পেলাই থৈ গৈছে। এনেই মুঠ কিমানমান টকা আপোনালোকৰ চুৰ হৈছে? এতিয়া তেনেকৈ নাই, 20-25 লাখ টকাৰ বস্তু মানে আমাৰ চুৰ হৈ গৈছে। হয়, ডিমৌ আৰক্ষীক খবৰ দিছোঁ, তেখেতলোকে আহি অনুসন্ধান কৰি চাই মেলি লৈছে আৰু।